নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টছৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছে নে? যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। তো আধাৰ কাৰ্ড থকা লোকসকলে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। মই ভাবো আধাৰ কাৰ্ড চাগে সবৰে আছে, গতিকে আপোনাৰো নিশ্চয় আছে। তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। আপোনালোকৰ কাৰণে ওলোৱা সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। এতিয়া মোৰ ঘৰত প্ৰায় দুটাকৈ চিলভাৰ প্লে বটন আছে। তো আপোনালোকে সোনকালে যাতে 3 নম্বৰটো চিলভাৰ প্লে বটন আহে, গতিকে চেনেলটো খুব সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰক। তেতিয়া 3 নম্বৰটো চিলভাৰ প্লে বটন আহি যাব, ৰাখি ভাল লাগিব। এতিয়া মানে দুটা হৈ আছে, ৱালখন ভাল লগা নাই, কিবা এটা তিনিটা হৈ গ'লে ভাল লাগিব। জলদি ছাবস্ক্ৰাইব কৰক না। তো যিসকল লোকৰ নেকি আধাৰ কাৰ্ড আছে, তো তেওঁলোকৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে যে আধাৰ কাৰ্ড থকা লোকসকলে এতিয়া বিনামূলীয়াকৈ তেওঁলোকৰ আধাৰ কাৰ্ড 14 জুন 2025লৈকে আপডেট কৰিব পাৰিব বুলি কৈছে। 14 জুন 2025লৈকে একেবাৰে বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব, 1 টকাও নিদিয়াকৈ। 14 ডিচেম্বৰ 2024লৈকে লাষ্ট ডেট আছিলে আৰু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছিলে যে যিসকলৰ আধাৰ কাৰ্ডৰ কিবা ভুল হৈ আছে, যিসকলে আধাৰ কাৰ্ড বনোৱা 10 বছৰ পাৰ হৈ গৈছে, তেওঁলোকে 14 ডিচেম্বৰৰ পূৰ্বে আপডেট কৰিব লাগিব, নহ'লে তেওঁলোকে ফাইন ভৰিব লাগিব বা তেওঁলোকে পইচা ভৰি আপডেট কৰিব লাগিব বুলি জনাইছিলে। কিন্তু এতিয়া উদয় তৰফৰ পৰা এইটো এটা নতুনকৈ দিন ধাৰ্য কৰি দিছে বা এটা ভাল খবৰ ঘোষণা কৰিছে যে আপোনালোকে 14 জুনলৈকে হেনো আপডেট কৰিব পাৰিব বুলি জনাইছে। 14 জুন 2025লৈকে আপোনালোকে আপডেট কৰিব পাৰিব, গতিকে চিন্তা নাই। এতিয়া আপোনালোকৰ কাৰণে আপোনালোকে আপডেট কৰি ল'ব। যদি কিবা ভুল ভ্ৰান্তি হৈ আছে আপডেটটো কৰি ল'ব, বা আপোনালোকৰ যদি কিবা ধৰি লওক 10 বছৰ পাৰ হৈ গ'ল আধাৰ কাৰ্ডখন বনোৱা, তেতিয়াও আপোনালোকে আপডেট কৰি ল'ব। আপডেট কৰিলে কি হয় বাৰু জানেনে আপোনালোকে? কেতিয়াবা চাবচোন কিছু লোকৰ ফিংগাৰপ্ৰিণ্ট নবহে, ক'ৰবাত KYC কৰিবলৈ গৈছে বা পইচা উঠাবলৈ গৈছে, ফিংগাৰ নবহে। বা কেতিয়াবা চাবচোন ফেচ ডিটেক্ট নকৰে, কাৰণ আপুনি হয়তো যেতিয়া আধাৰ কাৰ্ডখন বনাইছিলে তেতিয়া আপুনি হয়তো ক্ষীণ আছিলে, কিন্তু এতিয়া আপুনি ধৰি লওক শকত হৈ গ'ল, তো কেতিয়াবা ফেচ ডিটেক্ট নকৰে। বা আপোনাৰ এই ফিংগাৰৰ যিবিলাক নেকি ৰেখাবিলাক, সেইবিলাক কি হয় সময়ে সময়ে কাম কৰা মানুহবিলাকৰ চেঞ্জ হৈ থাকে, তো তেওঁলোকৰ এই ফিংগাৰটো নবহে। তো আপোনালোকে যদি আপডেট কৰি লয় আপোনালোকৰ এইটো সুবিধা হ'ব, আপোনালোকে বৰ্তমানৰ যিটো ফেচ, বৰ্তমানৰ যিখিনি ফিংগাৰ, সেই ফিংগাৰখিনি আপোনালোকৰ কাম কৰিব। গতিকে আপোনালোকে সেই বনাই লওক। আপোনালোকৰ যদিহে কিবা হৈ আছে খেলি মেলি, মানে আপোনালোকৰ যদি মানে খেলি মেলি আছে বা 10 বছৰ পাৰ হ'ল, তেনেহ'লে ফ্ৰীকৈ বনাব পাৰিব 14 জুনলৈকে। তো বনাই ল'ব। তো আজিৰ খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।